চাওক দেৱপ্ৰতিম, বৰ্তমান সময়তো যি অভিযান সেই অভিযান চলাই আছে NDRF হওক বা SDRF হওক, তেওঁলোকৰ যি দুবাৰো আছে দুবাৰীও অভিযান চলাই আছে। NDRFৰ 5খনকৈ যি ৰাবাৰ বোট, SDRFৰ বোট তেওঁলোকে অভিযান চলাই আছে আৰু সেই চলাই তেওঁলোকে বৰ্তমান সময়লৈকে কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ কিন্তু সক্ষম হোৱা নাই। এনেধৰণে এতিয়া দেখিবলৈ পাইছে SDRFৰ এটা দলে দুবাৰো দল পানীত নামিছিল, প্ৰায় বহু দেৰি পানীৰ তলত তেওঁলোকে সন্ধান উলিয়াইছিল, কিন্তু তাৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ল। এগৰাকী দুবাৰো আমাৰ লগত আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম আপুনি পানীত নামিছিল, কেনেকুৱা ধৰণৰ দেখিছে আৰু কি ধৰণে আশা কৰিছে গোটেই বিষয়টো? চাওক, প্ৰথম কথা পানীৰ তলত একো দেখা নাপায়, ঠিক আছে। আমি এটা জেগাত অনুমানিক আমাৰ হাত ভৰি অলপ হেৰি কৰি চাৰ্চ লাইন এটা থাকে, তাত আমি চেক কৰোঁ আৰু বৰ্তমানটো পানীৰ তলত একো দেখা নাপায়। আমি অলপ এৰিয়া চাৰ্চ কৰিলোঁ, যিহেতু তাত একো সন্ধান নোপোৱাত আমি NDRF আৰু SDRFৰ টীম অলপ আগলৈ চাবলৈ গৈছে তেওঁলোক, আৰু যদি পায় তেওঁলোকে জনাব। আৰু বাকী এনেকুৱা পৰিস্থিতিত আপুনি আগতেও দেখিছে, কেনেকুৱা ধৰণে মানে ইয়াত ৰৈ থকাৰ সম্ভাৱনা আছে নে উটি যোৱাৰ সম্ভাৱনা আছে? সেইটোতো 100% কোনো ক'ব নোৱাৰে যে ইয়াতে থাকিব বা ইয়াৰ পৰা উঠি যাব বুলি। আৰু যিহেতু পানীত অলপ কাৰেণ্ট আছে, অলপ জেগাৰ পৰা হিলাহিল হ'ব পাৰে। আৰু আমাৰ নেক্সট টিম আহি আছে, তেওঁলোকৰ লগত আকৌ এবাৰ আমি ৰেস্কিউ অপাৰেশ্যন চাৰ্চ কৰিম আৰু তেতিয়া আমি আশা কৰোঁ যে জল্দি ছাকচেছফুল হ'ম। নিশ্চিতভাৱে আশা কৰে যে সোনকালে ইয়াত তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে কৈছে যে তেওঁলোকে ইয়াত বহু দেৰি চালে। NDRFৰ 3জনীয়া দুবাৰো দলে ইয়াত অভিযান চলাইছিল। ইয়াত ইস্কনৰো যি লোক আছে, মই ইস্কনৰ ডিভুটি হয়, তেওঁলোকে ইস্কনৰ আছিলে। এইটো শুনা পাইছে আমাৰ ইস্কনৰে ডিভুটি, যিহেতু আমি গৈ পেলাই চাওঁ যে কি হৈছে ঘটনাটো। আহি পেলাই ইয়াতে শুনা পালোঁ, কালি নিউজত পাইছোঁ, নিউজত পাই আৰু ভাবিলোঁ যে স্পটত যাওঁ, তাতে গৈ পেলাই চাই আহোঁ, সিমানখিনি। বাকী তেওঁলোকক গম নাপায়। এজনক নিশ্চয়কৈ উদ্ধাৰ অভিযান অব্যাহত আছে আৰু উদ্ধাৰ অভিযানৰ সকলোৱে আশা কৰিছে শীঘ্ৰেই লোককেইজনক উদ্ধাৰ কৰিব পাৰক। এই মুহূৰ্তত ঋত্বিক কৌশিকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।